নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ইউটিউব চেনেলত আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক আটাইকে আদৰিছোঁ। প্ৰথমে এই ফুলজোপা চাই লওক, দেখিবলৈ বহুতেই ধুনীয়া। আপুনিও নিশ্চয় দেৱী দেৱতাক পূজা অৰ্চনা কৰিবলৈ এই ফুল ব্যৱহাৰ কৰে। এই ফুলৰ নাম হৈছে জবা ফুল। পুৰণি আয়ুৰ্বেদিক শাস্ত্ৰত এই জবা ফুলক জবা পুষ্পা বুলিও জনা যায়। ইয়াক বিভিন্ন গুণৰ ৰোগৰ ঔষধৰ কাৰণেও আয়ুৰ্বেদিক অনুসৰি জবা ফুলৰ প্ৰাকৃতিক শীতল কাৰণতো ব্যৱহাৰ কৰা হয়। আমি আজি এই ভিডিঅ'টোত এই জবা ফুলৰ চমৎকাৰী আয়ুৰ্বেদিক লাভৰ কথা আপোনালোকক জনাম। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো নিজৰ উপকাৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰথমৰ পৰা শেষলৈ চাব, কেৱল আপোনাৰ কাৰণে বনাইছোঁ। ফুল আমাৰ কাৰণে ভগৱানে দিয়া এক অমূল্য বিশ্ব সম্পদ। আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ গছনি দেখা যায়। প্ৰত্যেকটো গছৰে এটা নহয় এটা গুণ থাকে, আমাৰ প্ৰয়োজন হয়। কিন্তু আমি বহুতো কথা নজনাৰ কাৰণে আশে পাশে থকা গছৰ আমি তাৰ সঠিক মূল্য বুজি নোপোৱাৰ কাৰণে আমি ব্যৱহাৰ কৰিব নাজানো, তাৰ ফল নাপাওঁ। কিছুমান গছলতা আৰু উদ্ভিদক আমি দেৱী দেৱতাৰ পূজাৰ সামগ্ৰী বুলিহে জানো আৰু পূজা অৰ্চনাতহে ব্যৱহাৰ কৰোঁ। কিন্তু আপুনি জানেনে, এই উদ্ভিদ আমাৰ স্বাস্থ্যৰ কাৰণে কিমানেই উপকাৰ হয়? কিন্তু তাৰ বিষয়ে আমাৰ হাতত মাইণ্ডছেটত নলেজ নাথাকে, নাজানো। তাৰ পাছত বেমাৰ আজাৰ হ'লে লাখ লাখ টকা খৰচ কৰি চিকিৎসা কৰিবলগীয়া হয়। কিন্তু আপুনি জানেনে, এই জবা ফুলৰ কিছুমান সত্য, এই উদ্ভিদৰ আয়ুৰ্বেদিক লাভৰ কথা আমি জানি লওঁ, তেনেহ'লে বহুতো কামত আমাৰ কাৰণে উপকাৰ হ'ব। আৰু যদি ইয়াৰ বিষয়ে জানো, বহুতো সমস্যাও আমাৰ জীৱনৰ পৰা দূৰ কৰিব পাৰিম। শাৰীৰিক দিশৰ লগতে আৰ্থিক উন্নতিও কৰিব পাৰিম আপুনি মই। প্ৰিয় দৰ্শক, এই জবা ফুলৰ তিনিটা ৰূপ আছে, এটা বগা, এটা ৰঙা আৰু এটা গোলাপী জবা। আচলতে এই ফুল গোন্ধ আৰু বহুতেই ধুনীয়া হয়। শৰীৰত হোৱা বহু আইৰণে এই জবা ফুলে আমাক সহায় কৰে। আমাৰ প্ৰত্যেকজন ব্যক্তিকে আইৰণৰ প্ৰভাৱ দূৰ কৰিবলৈ সদায় দৰৱ খাই থাকে। যিবোৰ দৰৱ খাই এটা নহয় এটা ছাইড ইফেক্ট থাকে, আপুনি মই প্ৰত্যেকজন ব্যক্তিয়ে জানো। কিন্তু জানেনে প্ৰিয় দৰ্শক, যদি এই ফুলৰ পাত আপুনি যদি শুকাই ৰ'দত শুকাই চাহৰ লগত সিজাই খায়, তেন্তে শৰীৰত আইৰণৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। বিদেশী দৰৱ খোৱাতকৈ এই আয়ুৰ্বেদিক পদ্ধতি কৰি আপোনালোকে ঘৰতে নিজে তৈয়াৰ কৰি খাব পাৰিব। অকল আইৰণৰ প্ৰভাৱ দূৰ কৰিবলৈ নহয়, এই জবা ফুলৰ পাত ফুল ৰ'দত শুকুৱাই চাহৰ লগত তৈয়াৰ কৰি সদায় ৰাতিপুৱা চাহৰ লগত ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি শ্ৰৱণ কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ শৰীৰত থকা তেজৰ পৰিমাণো চাফ চিকুণ হ'ব। বাস্তুশাস্ত্ৰৰ মতে মানুহৰ শৰীৰত অভাৱ মংগল গ্ৰহৰ বেয়া প্ৰভাৱৰ কাৰণে হয়। মংগল গ্ৰহৰ দশা থাকিলেও শৰীৰত কম বেছি পৰিমাণে তেজৰ পৰিমাণ কেতিয়াবা বিশুদ্ধ হয়। সেয়েহে আপুনি ঘৰতে কেতিয়াবা সময় উলিয়াই এই জবা ফুলৰ পাত ৰ'দত শুকুৱাই চাহৰ লগত খাব। আপুনি এই জবা ফুলৰ গছ নিজৰ ঘৰত ৰোপণ কৰিব পাৰিলে, তেনেহ'লে মংগল গ্ৰহৰ আঁতৰি যায় একেবাৰে। বাস্তুশাস্ত্ৰত উল্লেখ আছে। লগতে প্ৰিয় দৰ্শক, এই জবা ফুলে মানুহক ওজন হ্ৰাস কৰাতো সহায় কৰে। জবা ফুল যদি আপোনালোকে চাহৰ লগত মিলাই খায়, তেনেহ'লে বহুতো
সময় পাৰ হোৱাৰ পাছতো আপোনালোকৰ ভোক নালাগিব বহু সময়লৈ দীৰ্ঘ সময়লৈ যদি ভোক নালাগে নিশ্চয় আপোনাৰ ওজন শৰীৰৰ পৰা কমিবই হেহে আপুনি ব্যৱহাৰ কৰিব পাৰে প্ৰিয় দৰ্শক যদিও আপোনাৰ ওজন পুৰা ঠিক ঠাক আছে তেনেহলে আপোনাৰ বেষ্ট ফ্ৰেণ্ড বা পৰিয়ালৰ সদস্য কাৰোবাৰ যদি বেছি ওজন আছে তেনেহলে তেওঁক এই ভিডিঅটো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শক এখিতে জনাও যে মা দুৰ্গাৰ মা লক্ষ্মীৰ আটাইতকৈ প্ৰিয় বুলি ধাৰ্মিক মান্যতা আছে প্ৰভু শ্ৰী হনুমানৰো এই ফুল আটাইতকৈ প্ৰিয় হয় যিসকলে হনুমান চালিসা পাঠ কৰে মঙ্গলবাৰ দিনটোত মন্দিৰত গৈ এই ফুল অৰ্পণ কৰিব পাৰিলে খুবেই আপোনাৰ কাৰণে ভাল বিশেষকৈ প্ৰিয় দৰ্শক নৱৰাত্ৰিত এই ফুল বহুতো প্ৰয়োগ কৰা হয় মা দুৰ্গাৰ নৱৰাত্ৰিৰ সময়ত এই ফুল ৰোপণ কৰিলে আপুনি আপোনাৰ মনে বিচৰা ধৰণে সপোন প্ৰাপ্ত হয় বুলি কোৱা হৈছে দৰ্শক ভগৱান হনুমানক আৰু মা লক্ষ্মীক যদি এই ফুল অৰ্পণ কৰি পূজা কৰিলে মনৰ ইচ্ছা পূৰণ হয় তথা ইয়াৰ লগতে আৰ্থিক সমস্যাও আপোনাৰ দূৰ হ'ব বিবাহৰ ক্ষেত্ৰত যিসকলৰ বাধা আহে সেই মংগল গ্ৰহৰ কাৰণেও দুখ থাকিলেও বাধা আহে প্ৰিয় দৰ্শক এই ফুল যদি আপুনি ব্যৱহাৰ কৰিব পাৰে তেনেহলে আপোনাৰ কাৰণে অত্যন্ত ভাল দৰ্শক এই মংগল গ্ৰহৰ দুখ আঁতৰাবলৈ সকলো সমস্যাৰ পৰা দুখ কষ্টৰ পৰা মুক্তি পাবলৈ নহলে যিকোনো প্ৰকাৰে আপুনি এজোপা জবা ফুল অৱশ্যেও ৰোপণ কৰিব প্ৰতিদিনে পাৰিলে ভগৱান শ্ৰী ৰামক এই জবা ফুল ছিঙি প্ৰভুক হনুমানৰ চৰণত অৰ্পণ কৰিব পাৰিলে আপোনাৰ সকলোবোৰ দুখ কষ্ট আঁতৰ হৈ পজিটিভ থট পাৰ্চেণ্ট লৈ বহুত শক্তিশালী হৈ উঠিব পাৰিব প্ৰভু হনুমান আপোনাৰ ওপৰত প্ৰসন্ন হ'ব মংগল গ্ৰহৰ দুখৰ কাৰণে মানুহৰ জীৱনত দুখ কষ্ট দৰিদ্ৰতাৰ আগমন হয় শাৰীৰিক আৰু আৰ্থিক দিশো বেয়া হৈ পৰে এই মংগল গ্ৰহৰ কাৰণে হয় প্ৰিয় দৰ্শক পাৰিলে মঙ্গলবাৰ দিনটোত হনুমান মন্দিৰত গৈ এই জবা ফুল দি আপুনি মনত ইচ্ছা প্ৰকাশ কৰিব নিশ্চয় আপুনি জীয়াই থাকিবলৈ প্ৰেৰণা উৎসাহ আকাংক্ষা শক্তিশালী হৈ উঠিব পাৰিব যদি আপুনি মা দুৰ্গাৰ প্ৰিয় হয় মা দুৰ্গাৰ পৰা যদি মনৰ আশা পূৰণ কৰিবলৈ কিবা মনৰ আশা বিচাৰে তেনেহলে মা দুৰ্গাক মনৰ পৰা চৰকাৰী চাকৰি সন্তানৰ আয়ু বৃদ্ধি নিজৰ শৰীৰ স্বাস্থ্য ভাল থাকিবলৈ এই মনত প্ৰশ্নবোৰে আপুনি মা দুৰ্গাৰ নামত তেওঁক দি দিয়ক আৰু চাব আপোনাৰ জীৱনত আহিব বহুতেই সুখ যিখিনি পোৱাৰ আপোনাৰ হেঁপাহ থাকে ইচ্ছা থাকে শুক্লপক্ষৰ গুৰুবাৰ নহলে মঙ্গলবাৰ দিনটোত 9ডাল মালা বনাই একেৰাথে 9 বজাৰ পাছত মা দুৰ্গাক পূজা কৰি সেই মালা মা দুৰ্গাক অৰ্পণ কৰক ধন্যবাদ জবা ফুলৰ ইমানেই ভাল গুণ আছে যে চুলি হৰা উচ্চ ৰক্তচাপ আদি সকলো ধৰণৰ ক্ষেত্ৰত ব্যৱহাৰো কৰা হয় প্ৰিয় দৰ্শক ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে আজি এই ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো ধন্যবাদ